নির্মল হয় প্ৰথমে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। লগতে প্ৰাৰ্থিত্ব নিৰ্বাচন কৰাৰ ক্ষেত্ৰত যি স্ক্ৰিনিং কমিটি আছিল আৰু বকছয়গাঁও সমষ্টিক লৈ যিকেইজন মানে তত্ত্বাৱধায়ক আছিল, মই সকলোৰে নাম লোৱা নাই। আৰু স্ক্ৰিনিং কমিটিৰ সৰ্বভাৰতীয় যিটো স্ক্ৰিনিং কমিটি মানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়াৰ নেতৃত্বত যিটো টীম আহিছিল, সকলোলৈকে মই ধন্যবাদ জনাইছোঁ। লগতে কংগ্ৰেছ লেজিছলেটৰ পাৰ্টিৰ মানে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া তেখেতলৈকেও মই ব্যক্তিগতভাৱে মোৰ মানে শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, মই কৃতজ্ঞতা জনাইছোঁ সকলোলৈকে। আৰু লগতে একে সময়তে মই আজি হোলীৰ দিন বকো সমষ্টিবাসী তথা বকোবাসী ৰাইজ, যিসকল ব্যক্তি, যিসকল দল সংগঠনৰ মানে নেতৃত্বত থকা ব্যক্তিয়ে মোক বিভিন্ন সময়ত মানে ৰাজনীতিত আহিবৰ কাৰণে এনকাৰেজ কৰিছিল, প্ৰেৰণা যোগাইছিল, তেখেতসকললৈও মই আজিৰ সুযোগতে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। নৱগঠিত যি বকোছয়গাঁও সমষ্টি জনজাতীয় লোকৰ বাবে ৰিজাৰ্ভ কৰা হৈছে, এই ক্ষেত্ৰত বিজেপি দলে লাভান্বিত হ'ব পাৰিব নেকি? লাভান্বিত হ'ব পাৰিব নোৱাৰিব সেইটো ইলেকশ্যনত কণ্টেষ্ট এটা হ'ব, সেইটো মোৰ বিশ্বাস আছে, কণ্টেষ্ট হ'ব। আৰু মই ভাবোঁ বকো সমষ্টিৰ ৰাইজে 50 বছৰ আগত পাবলগীয়া সমষ্টিটো 50 বছৰ পিছত পাইছে। গতিকে সমষ্টিটোক লৈ মই ভাবোঁ ভোটাৰসকলৰো নিশ্চয় দায়িত্ব থাকিব। জনজাতি সমষ্টি, জনজাতিৰ সমস্যাবিলাকক লৈ পেলাই তেখেতসকল নিশ্চয় সচেতন, সজাগ হ'ব আৰু প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত তেখেতসকলে তেনেকৈ আগবাঢ়িব। আপুনি যোৱা বহু বছৰ ধৰি ছাত্ৰ নেতা হৈ আছিলে, সভাপতি হৈ আছিলে আৰচুৰ, আপুনি কি ক'ব এতিয়া ৰাজনীতিত অহাৰ পিছত? মানে ছাত্ৰ সংগঠন কৰিছিলোঁ, ৰাভাসকলৰ আত্মনিয়ন্ত্ৰণ সংগ্ৰামৰ লগত জড়িত আছিলোঁ, এটা পৰিধিৰ মাজত আছিলোঁ। মই সদায় পৰিধিৰ ভাঙি পেলাই এটা মানে বহল ক্ষেত্ৰত থাকিব খোজা মনৰ মাজেৰে কাম কৰিছিলোঁ তাতেও। আৰু সিটোৰ কাৰণে ৰাজনীতিৰ পথাৰখনলৈকে আহিছোঁ। আৰু মই ভাবোঁ মোৰ চিন্তা চেতনা, সংগঠন কৰা দিনবিলাকৰ চিন্তা চেতনা, যি ধৰণে কাম কৰিছিলোঁ, সেই কথাখিনি মোৰ কাৰণে কেতিয়াও সদায় পজিটিভ হৈ থাকিব আৰু ৰাইজে মোক তেনেকৈ গ্ৰহণ কৰিব বুলি পেলাই মই আশাবাদী।